সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো জনাওকচোন। জুনু সূত্ৰধৰ।
আপুনি কোন ঠাইৰ পৰা আহিছে? ধুবুৰী জিলা, অসম, গৌৰীপুৰ। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2 ফেব্ৰুৱাৰী 2022 চনত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, কৰিছিলোঁ। আমাৰ হিন্দু শাস্ত্ৰ বিধিমতে সকলো দেৱ দেৱী ব্ৰত আদি শিৱ ভক্ত আছিলোঁ। মই বৈষ্ণৱ কৃষ্ণ ধৰ্ম কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? এনেকুৱা কৰি থাকোঁতে মোৰ যেতিয়া বিয়া হ'ল, বিয়া হোৱাৰ পিছত মোৰ স্বামীটো পাগল হ'ল। পাগল হোৱাত মোৰ সেই দেৱ দেৱীৰ যিটো আগত পৰম্পৰা ভক্তি কৰিছিলোঁ, সেই ভক্তিৰ পৰা মই বিৰাট দুখী হৈ গ'লোঁ। মই আৰু কত ভগৱান নাই, মই আৰু ভক্তি নকৰোঁ। মই ইমান ভক্তি সাধনা কৰি থাকিও মোৰ স্বামী এনেকুৱা হ'ল কিয়? এনেকুৱা কৈ আছিলোঁ। কৈ থাকোঁতে মোৰ বনী বিয়া হ'ল। বনীৰ শাশুড়ি মাইমা আগতে লৈছিল এই ধৰ্ম সন্ত ৰামপাল গুৰু মহাৰাজৰ। মই এদিন আহিলোঁ, অহাৰ পিছত সেই মায়ে কৈছে, তই এই সৎসংগ চোৱা টিভিত সন্ত ৰামপাল গুৰু মহাৰাজৰ কিবা হ'ব পাৰে তোৰ। মই কিবা হ'ব নহ'ব মই এইটো বিশ্বাস নকৰি কৰাকৈ চাওঁ আৰু হ'বও পাৰে। এনেকৈ চাওঁতে মইতো কিছু বুজিও পোৱা নাই, এনেই চাইছোঁ আৰু হিন্দী কথা, হিন্দী ভাষাৰে কৈছিল। মই হিন্দী এনে বুজি পাওঁ অলপ, কিন্তু সিমান বুজি পোৱা নাই। তাৰপিছত সেই মায়ে মোকে যাৰ সময়ত এটা জ্ঞান গংগা পুথি দিলে, কয় এইটো পঢ়িবা। মই এইটো লৈ মাত্ৰ 3 পৃষ্ঠা পঢ়িছোঁ। ইমান ভাল লাগিছিল। ভাল লগাত আৰু টিভি চেনেলতো চাইছিলোঁ। চোৱাৰ পিছত আৰু আহিলোঁ। অহাৰ পিছত মাৰ ঘৰত একদিনা ইমান ঝগৰা কেঁচাল হ'ল মোৰ সংসাৰত। একদম আগতেতো এনেকুৱা হৈয়ে আছিল। বিয়া হোৱাৰ পিছত ঝগৰা কেঁচাল অশান্তি ইমান, একদম আত্মহত্যাৰ সময় আহিছিল মোৰ। মই আৰু জীয়াই নাথাকিম এনেকুৱা বুলি কৈছিলোঁ। তাৰপিছতে সেইদিনাই সন্ত ৰামপাল গুৰু মহাৰাজৰ ইমান দয়া হ'ল। সন্ত ৰামপাল গুৰু মহাৰাজৰ এজন ভকতে সেইদিনা কৈছে, আমাৰ অসমত বঙাইগাঁও চিৰাং ডিষ্ট্ৰিক্টত নামদান কেন্দ্ৰ খুলিছে, তাতে বলক চক যাব। আমাৰ নাযাওঁ আৰু। পিছত আৰু কিয় নাযাব, কিবা আৰ্থিক সমস্যা আছে নেকি? আছিল যদিও নাই বুলি কৈছোঁ। সেই ভকতজনে লৈ যাব খুজিছিল, পিছত লৈয়ে গৈছে। আমি আৰু গৈছোঁ। যাৰ পিছতে ইমান গেটত সোমোৱা একদম ভৰি ৰখাৰ পিছতে ইমান শান্তি অনুভৱ কৰিছোঁ। মই পৃথিৱীত কোনো শান্তি লাভ কৰিব পৰা নাই। পিছত এনেকৈ ভগৱান বুলি আছে বুলি এতিয়া মোৰ আত্মবিশ্বাস আহিল। তাৰপিছতে ভকতবিলাকে বুজাইছিলে এনে কৰিব লাগে, নিয়ম বহুত আছে 11টা। মই পাৰিম আৰু ল'মেই, মই দীক্ষা লৈয়ে যাম। আগতো ভাবিছিলোঁ এনে চাবহে আহিছিলোঁ কেনেকুৱা হয়। আহিলে ইমান ভাল লাগিল। তাৰপিছত নামে লৈ গ'লোঁ সিদিনাখন। আপুনি যিহেতু আজি আপোনাৰ অনুভৱ আমাৰ এই দৰ্শকসকলৰ সন্মুখত দাঙি ধৰিছে, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ যেতিয়া আশ্ৰমলৈ গ'ল নাম দীক্ষা ল'বৰ বাবে, পদূলিত যেতিয়া আপোনাৰ প্ৰথমটো খোজ দিয়াৰ পিছতে আপুনি শান্তি অনুভৱ কৰিছিলে। আৰু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে, আপুনি বিভিন্ন সমস্যাত ভুগি আছিল। বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই পূৰ্বতে যিবিলাক আপোনাৰ সমস্যা আছিলে, সেই সমস্যাবিলাক বৰ্তমান দূৰ হ'লনে আপোনাৰ? হয় ছাৰ, সেইবিলাক সমস্যা দূৰ হৈছে। মই এতিয়া বহুত সুখ শান্তিৰে আছোঁ আৰু কি। এনে মোৰ আগত বেমাৰ আছিল, বেমাৰো ভাল হৈছে। আৰু বৰ্তমানো কিবা আমাৰ গুৰু মহাৰাজ সন্ত ৰামপাল মহাৰাজে নিয়ম নীতি দিয়ে, সেইটো অলপ কিবা কিবি হ'লে আমাৰ বেমাৰ হয়। এইটো হৈছিল, পিছত হ'লেও লাভ পায়। গুৰু মহাৰাজক সন্ত ৰামপাল মহাৰাজক প্ৰাৰ্থনা জনালে গুৰু সন্ত ৰামপাল মহাৰাজে বিধি দিয়ে ভাল হৈ যায়। মোৰ পেটত পাথৰী হৈছিল, পাথৰ
সেইটো মই প্ৰাৰ্থনা জনাইছোঁ, সেইটোও ভাল হৈ গৈছে। অপাৰেশ্যন কৰিব লগা আছিল, সেইটো সন্ত ৰামপালজী মহাৰাজৰ দয়াত মই অপাৰেশ্যন কৰা নাই। আপোনাৰ যি পেটৰ পাথৰৰ কথা ক'লে, আপুনি কোন ডক্টৰৰ ওচৰত গৈ চিকিৎসা কৰিছিল? ধুবুৰী গ্ৰীণ মেডিকেলত আমি 2বাৰ চেক কৰাইছোঁ, 2বাৰ দেখাইছোঁ। আৰু ধুবুৰী হস্পিটেলত দেখাইছিলোঁ, সেইটোও কৈছে অপাৰেশ্যন কৰিব লাগিব। 2 জেগাত 2টা ডক্টৰে কৈছে অপাৰেশ্যন কৰিব লাগিব। আৰু এতিয়া আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সেই সমস্যাটো, যিটো পেটৰ যিটো সমস্যা, পেটৰ যিটো পাথৰ হৈছিল আপোনাৰ, সেয়া সমস্যাটো দূৰ হ'লনে সম্পূৰ্ণ? হৈছে। গুৰুজীৰ দয়াত প্ৰাৰ্থনা লগাৰ পিছত গুৰুজী এনেকুৱা দয়া কৰিছে। মোৰ এনে এদিনা লাগিছিল যে মোৰ পেটৰ পৰা কিবা উগলাই আনিছে পাথৰ কিবা কৰি, সেইটোৱে মই গম পাইছোঁ, লাভ পাইছোঁ। এতিয়া পাথৰৰ সমস্যা নাই। সঁচাকৈ এইটো আচৰিত কথা। আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে সেইবিলাক দূৰ হ'ল, যি আপোনাৰ পাৰিবাৰিক সমস্যা আছিলে সেইবিলাকৰ পৰা আপুনি পৰিত্ৰাণ পালে, আৰু লগতে আপুনি এই সাধনা কৰি সুখী জীৱন অতিবাহিত কৰিছে আৰু নিজকে সুখী অনুভৱ কৰিছে। দৰ্শকসকলে যিসকলে আপোনাক টিভি স্ক্ৰীণত চাই আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰিব, যিদৰে আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হৈছে? বাৰ্তাটোনো কি দিম, মইতো দিব নোৱাৰোঁ। ভগৱান সন্ত ৰামপালজী গুৰুৱে দিব পাৰে, দিয়ে বাৰ্তা। মই ক'ব খোজোঁ, আপোনালোকে সন্ত ৰামপালজীৰ সৎসংগ আহে অনেক চেনেলত, ছ'চিয়েল মিডিয়াত, অনেক প্লেটফৰ্মত আহে, আৰু টিভি চেনেলত আহে। আছামিজ, হিন্দী যিটো ভাল পায় সেইটোৱে শুনিব। বেংগলীও আহে। ইমান ধুনীয়া জ্ঞান বুজায় আমাৰ সন্ত ৰামপালজী গুৰু মহাৰাজ। সেইবিলাক বুজক, জানক আপোনালোকে। সেইবিলাক জ্ঞান বুজি শুনি আপোনালোকে কল্যাণ কৰক। আপুনি যিহেতু সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আপোনাৰ দৰে যদি কোনো লোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি উপকৃত হ'ব বিচাৰে, নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? অনেক চেনেলত পিলা হালধীয়া পুতি আহে, সেইটো নম্বৰ থাকে। সেই নম্বৰত যোগাযোগ কৰি ওচৰত নামদান কেন্দ্ৰ আছে, সেইবিলাকত আপোনালোকে বুজি শুনি ফোন কণ্টেক্ট কৰি ল'ব পাৰে। ধন্যবাদ থাকিল। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। 10ম অধ্যায়ত এয়া কি কৈছে? সেই পুত্ৰসকল, এই কালে কৈ আছে, হে পুত্ৰসকল, এই কৃত্য তোমালোকে, কৃত্য মানে এই জব, চাকৰি, স্থিতি আৰু উৎপত্তিৰ তপেৰে প্ৰাপ্ত কৰিছা। মানে তোমালোকে তপ কৰি প্ৰাপ্ত কৰিছা, যি সৃষ্টি, উৎপত্তি আৰু পালন বুলি কোৱা হয়। এয়া কৃত্য তোমালোকৰ। সেয়া মই প্ৰসন্ন হৈ তোমালোকক দিছোঁ। এই প্ৰকাৰে আন 2টা কৃত্য, ৰুদ্ৰ আৰু মহেশ্বৰক এতিয়া এয়া ধ্যানেৰে চাব। এতিয়া ইয়াত পুৰাণৰ জ্ঞানে কৈ আছে, ইয়াত এই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ আৰু এই ৰুদ্ৰৰে যি 11 ৰুদ্ৰ আছে তাতকৈও ভিন্ন। সেয়া কাল হয়। তেওঁৱেই 21 ব্ৰহ্মাণ্ডৰ স্বামী। মহেশক প্ৰদান কৰিছে, কিন্তু অনুগ্ৰহকৃত কোনেও পোৱাৰ বাবে সমৰ্থবান নহয়। এতিয়া এই ব্ৰহ্মাদেৱ, বিষ্ণুদেৱ, শিৱদেৱ আৰু মহেশদেৱক কৈ আছে যে ময়ে এওঁলোকক এটা এটা বিভাগ দিছোঁ, আৰু এওঁলোকে তপ কৰি প্ৰাপ্ত কৰিছে। এতিয়া সেই চতুৰ্থ অৰ্থাৎ 5মজন কোন হয়? কাল হয়। আৰু তেওঁ ইয়াতো কৈ আছে যে মোৰ এটা উন্মখৰ আছে, নাথিং এলছ। এয়া চাব, বিদ্বেশ্বৰ সংহিতা অধ্যায় 10 চলি আছে, পৃষ্ঠা 19। ইয়াৰ পৃষ্ঠা নম্বৰ 19, বিদ্বেশ্বৰ সংহিতা অধ্যায় 10। আমি ইয়াৰ পৰা পঢ়িম। এয়া 19 নম্বৰ পৃষ্ঠাত চাব, ৰূপ, বেশ, কৃত্য, আসন, বাহন আৰু আয়ু আদিত আমাৰ সমানতা আছে। সেই সৈন্য
মোৰ জ্ঞানৰ পৰা বিমুখ হ'লে মোৰ জ্ঞানৰ পৰা বিমুখ হোৱাৰ বাবে তোমাৰ অজ্ঞানতা আহিছে জ্ঞান থকা হ'লে এনেকুৱা নহ'লহেঁতেন জ্ঞান আৰু ৰূপ মহেশ্বৰ তুল্য হৈ যায় সেইকাৰণে এই জ্ঞানৰ সিদ্ধি নিমিত্তে ওমকাৰ নামৰ মন্ত্ৰ জপ কৰা ইয়ে অভিমান দূৰ কৰিব ইয়ে নিজ মন্ত্ৰৰ উপদেশ দিয়ে এই ওমকাৰ মোৰ মুখেৰে উৎপন্ন হোৱাৰ বাবে মোৰেই ৰূপৰ বোধক হয় আৰু মহামংগল কৰোতা হয় এয়া বাচক হয় আৰু মই বাস্য হওঁ এই মন্ত্ৰ মোৰ আত্মা হয় ইয়াৰ স্মৰণ কৰিলে মোৰ স্মৰণ কৰা হয় এতিয়া ধ্যানেৰে চাব এই ওমকাৰৰ মন্ত্ৰ হয় আৰু এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কালৰেই পুত্ৰ হয় এয়া সিদ্ধ হ'ল উত্তৰৰ মুখেৰে অকাৰ পশ্চিম মুখেৰে উকাৰ দক্ষিণ মুখেৰে মকাৰ পূবৰ মুখেৰে বিন্দু মধ্য মুখেৰে নাদ উৎপন্ন হৈছে এই প্ৰকাৰে 5 প্ৰকাৰে ই নিৰ্গত হৈছে সকলো একলগ হৈ ওম এটা এনেকুৱা আখৰ হৈ যায় গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 গীতাৰ জ্ঞানদাতা শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে কালে ওম ইতি একাক্ষৰং ব্ৰহ্মৱৰ্ণমাম সমনীয় পৰ্যায়তি তদন্দেনসয়াতি পৰমামগতিম গতিকে ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে যি জ্ঞান দি আছে শিৱ পুৰাণত এয়া কাল আৰু শ্ৰীকৃষ্ণত প্ৰৱেশ কৰিয়ে কৈ আছে আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এওঁৰ পুত্ৰ এই সকলোবোৰ নাম ৰূপাত্মক বেদ ভূত দুয়োকুল অৰ্থাৎ স্ত্ৰী পুৰুষ ভেদেৰে ভৌতিক শৰীৰ বৰ্গ দুটা ভেদৰ তেওঁ এই মন্ত্ৰতে ব্যক্ত আৰু শিৱশক্তিৰ বোধক এই ওমকাৰেৰে সকলো জগতৰ বোধক প্ৰণৱ উৎপন্ন হৈছে অকাৰ আদি ক্ৰমেৰে অৰ্থাৎ অকাৰেৰে নকাৰেৰে উকাৰেৰে মকাৰেৰে বা নাদেৰে ইয়া প্ৰকট হৈছে এই পঞ্চাক্ষৰৰ পৰা 5 ভেদেৰে মাত্ৰাৰ আকাৰৰ পৰা এই সকলো লাগ্ৰাম হ'ল ইয়াৰ পৰা হিৰো মন্ত্ৰ আৰু 4 মুখৰ পৰা ত্ৰিপাদ গায়ত্ৰী মানে অৰ্থাৎ ওম নামেৰে সকলোবোৰ আগলৈ কৰোৰ মন্ত্ৰ উৎপন্ন হৈছে ইয়াৰ পৰাই কিন্তু মূল মন্ত্ৰ এয়াই এই শ্ৰেষ্ঠ মূল মন্ত্ৰৰ পৰাই সকলো সিদ্ধ ভোগ আৰু মুক্তিৰ সিদ্ধি হয় অৰ্থাৎ কোৱাৰ ভাৱ এইটোৱেই যে এই মূল সংস্কৃত যেনেকৈ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত এই বিদ্বেশ্বৰ সংহিতাৰ অনুবাদ কৰাৰ সময়ত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত শিৱ পুৰাণৰ ভিতৰত এওঁলোকে নিজৰ চিন্তা সোমোৱাই দিলে তাত লিখি দিলে ওম নমঃ শিৱায় এই মন্ত্ৰ জপ কৰা কিন্তু মূল সংস্কৃতত মূল পাঠত কতোই এনেকৈ নাই যে ওম নমঃ শিৱায় জপ কৰা এয়া লোকবেদৰ মন্ত্ৰ ইয়াত কেৱল ওম নামৰ জপ কৰাৰ কথা কৈছে যে এই মূল মন্ত্ৰৰ জপেৰেহে সকলো লাভ হ'ব আগত যে কোটি মন্ত্ৰ তোমালোকে বনাই ল'লা সেয়া ব্যৰ্থ সেইবাবে গীতাৰ অধ্যায় নম্বৰ 8 13 নম্বৰ শ্লোকত কৈছে যে ওম ইতি একাক্ষৰম ব্ৰহ্মৱৰ্ণমাম সমনীয় পৰ্যায়তি তদন্দেনসয়াতি পৰমামগতিম এয়া চাব শিৱ পুৰাণ এয়া গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ ইয়াৰ প্ৰকাশক অৰ্থাৎ মুদ্ৰক গীতা প্ৰেছ গোৰখপুৰ এয়া হ'ল বিদ্বেশ্বৰ সংহিতা সেইখনেই শিৱ পুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত পেজ নম্বৰ 24ত ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত এই কাল ভগৱানে এডাল স্তম্ভ থিয় কৰাই দিলে এই পিলাৰ অৰ্থাৎ লিংগ থিয় কৰাই দিলে ইয়াৰ ভেদ তেওঁলোকে নাপালে তাৰপিছত তেওঁ নিজে প্ৰকট হৈ বুজাবলৈ ধৰিলে এয়া পৃষ্ঠা নম্বৰ 25ত 24ত আপোনালোকে স্তম্ভ দেখিলে তলত ব্ৰহ্মা আৰু বিষ্ণুৱে সুধিলে সেই কাল ভগৱানক ব্ৰহ্ম
সদাশিৱক, হে প্ৰভু, সৃষ্টি আদি 5 কৃত্যৰ লক্ষণ কি? এয়া আমাক দুজনক কওক। ভগৱান শিৱই ক'লে, অৰ্থাৎ সি কাল ব্ৰহ্মই ক'লে, মোৰ কৰ্তব্য বুজাটো অত্যন্ত কঠিন, তথাপিও মই কৃপাপূৰ্বক তোমালোকক সেই বিষয়ে কওঁ। ব্ৰহ্মা অচ্যুতীয়াকৈ বিষ্ণুক, বিষ্ণু সৃষ্টি, পালন, সংহাৰ, তিৰোভাৱ আৰু অনুগ্ৰহ, এই 5 এয়া মোৰ জগত সম্বন্ধীয় কাৰ্য হয়, যি নিত্যসিদ্ধ। এতিয়া 26ত চাব, আচৰিত কৰি দিছে। এয়া 26ত, ইয়াত চাব, পুত্ৰসকল, এয়া সেই বৰ্ণনাই যি এতিয়া খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশনৰ পৰা শুনাইছিলোঁ, সেয়াটো একেই আছে। পুত্ৰসকল, তোমালোক দুয়োজনে তপস্যা কৰি প্ৰসন্ন কৰা মই পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতি নামৰ 2টা কৃত্য প্ৰাপ্ত কৰিছা। বিষ্ণু আৰু ব্ৰহ্মাক কৈ আছে এই কালে ব্ৰহ্মই, এই দুয়োটাই তোমালোকৰ বহুত প্ৰিয়। এই প্ৰকাৰেই মোৰ বিভূতিস্বৰূপ ৰুদ্ৰ আৰু মহেশ্বৰ নে এয়া মন হয় 2টা উত্তম কৃত্য, সংহাৰ আৰু তিৰোভাৱ মোৰ পৰাই প্ৰাপ্ত কৰিছে, কিন্তু অনুগ্ৰহ নামৰ কৃত্য আন কোনেও পাব নোৱাৰে। এতিয়া ইয়াত চাম, এয়া যি কৈ আছে সেয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা ব্ৰহ্ম হয়, কাল হয়। মই পোনপ্ৰথমে মই স্বৰূপ মন্ত্ৰৰ উপদেশ কৰিছিলোঁ, যি ওংকাৰ ৰূপত প্ৰসিদ্ধ, সেয়া মংগলকাৰী মন্ত্ৰ হয়। পূৰ্বপ্ৰথমে মোৰ মুখৰ পৰা ওংকাৰ অৰ্থাৎ ওং প্ৰকট হৈছে, যি মোৰ স্বৰূপৰ বোধ কৰোতা হয়। ওংকাৰ বাচক হয়, মই বাচ্য হওঁ, এই মন্ত্ৰ মোৰ স্বৰূপেই হয়। প্ৰতিদিনেই ওংকাৰৰ নিৰন্তৰ স্মৰণ কৰিলে মোৰেই সদায় স্মৰণ হয়। মোৰ উত্তৰৱৰ্তী মুখৰ পৰা অকাৰৰ, পশ্চিম মুখৰ পৰা উকাৰৰ অৰ্থাৎ অ আৰু উ, দক্ষিণ মুখৰ পৰা মকাৰ, পূৰ্বৱৰ্তী মুখৰ পৰা বিন্দুৰ তথা মধ্যৱৰ্তী মুখৰ পৰা নাদৰ প্ৰকট হৈছে। এই প্ৰকাৰে 5 অৱয়ৱেৰে যুক্ত ওংকাৰৰ বিস্তাৰ হৈছে আৰু এই সকলোবোৰ অৱয়ৱেৰে একীভূত হৈ প্ৰণৱ অৰুণ নামৰ এটা আখৰ হৈ গ'ল। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 গীতাৰ জ্ঞানদাতাও এই কালে আছিল, যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা উকেত ওম ইতি একাক্ষৰং ব্ৰহ্মহৰং মহামনুষ্যপ্ৰণীয় পৰ্যাতি তদন্তে হংসয়াতি ব্ৰহ্মাঞ্চে। গতিকে এই 5 অৱয়ৱেৰে আকাৰ বিন্দু আদি মাত্ৰাৰে একীভূত হৈ এই ওম এনেকুৱা নামৰ এটা আখৰ হ'ল, আৰু এয়া মোৰ মন্ত্ৰ। এতিয়া ইহঁতে ইয়াত ভুল কৰিছে চোৱা, ইয়াত স্পষ্ট কৰিছে যে অকাৰৰ পৰা উত্তৰৱৰ্তী মুখৰ পৰা অকাৰ মানে অ আৰু পশ্চিম মুখেৰে উ, অ উ ম এয়া মিলি আৰু বিন্দু আৰু মাত্ৰা মিলি এই 5 এই সকলো অৱয়ৱেৰে এই প্ৰকাৰে 5 অৱয়ৱেৰে যুক্ত ওমকাৰৰ বিস্তাৰ হ'ল আৰু এই 5 মন্ত্ৰৰে একীভূত হৈ এই ওম আখৰ হ'ল। আৰু নিজৰ অজ্ঞানতাৰে অনুবাদকৰ্তাই কি কৈছে যে মকাৰ আদি কৰ্মেৰে ক্ৰম প্ৰকাশত আহিছে, সেয়া আকাৰ আদি কৰ্মেৰে, ইয়াত অনুবাদ ভুল কৰিছে, সেয়া আকাৰ আদি কৰ্মেৰে মকাৰ আদি কৰ্মেৰে প্ৰকাশলৈ আহিছে। ওম নমঃ শিৱায় এয়া পঞ্চাক্ষৰ মন্ত্ৰ হয়। এই ওম নমঃ শিৱায় এয়া অনুবাদকৰ্তাৰ নিজৰ অজ্ঞানতা। মূল পাঠত কতো ওম নমঃ শিৱায় মন্ত্ৰ নাই, কেৱল কৈছে যে এই 5টা আখৰেৰে এই সকলো অৱয়ৱেৰে একীভূত হৈ এই প্ৰকাৰে এই 5 অৱয়ৱেৰে যুক্ত হৈ ওমকাৰৰ বিস্তাৰ হ'ল। আকাৰ মকাৰটো ইয়াত কতোৱেই নাই, এই 5টা আখৰ লগ লাগি এটা আখৰ হ'ল, নাথিং এলছ। এই ওম নমঃ শিৱায় কোনো মন্ত্ৰ নহয়, এয়া ভুল। ইয়াৰ যত কৰি আমি শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰি নিজৰ জীৱন ব্যৰ্থ কৰি দিওঁ এই ভ্ৰমিত লোকৰ দ্বাৰা। আমি হিন্দী পঢ়ি থাকিলোঁ আৰু তাতে পোৱাৰ বাবে আমি সেয়াই পঢ়িব ধৰিলোঁ। এয়া শাস্ত্ৰৰ বিৰুদ্ধে মনৰ মতে কৰা আচৰণৰ বাবে এয়া ব্যৰ্থ কৰিব নালাগে। এতিয়া পুণ্যাত্মাসকল, আপোনালোকে গম পাব, কাৰণ আপোনালোকে শিক্ষিত, আপোনালোকে সকলো দেখিছে যে আপোনালোকে যি সাধনা কৰিছিলে সেয়া গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 কৈছে যে যিয়ে শাস্ত্ৰৰ বিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে
না তেওঁলোকৰ গতি হয় না কাৰ্যসিদ্ধি হয় না তেওঁলোকৰ কিবা সুখপ্ৰাপ্ত হয় ইউজলেছ গতিকে এই ওম নমঃ শিৱায় ওম ভগৱতে বাসুদেৱায় নমঃ অমুক নমঃ তমুক নমঃ এইবোৰ ভুল কেৱল এটা ওম মন্ত্ৰ আছে সেয়া ব্ৰহ্মৰ আৰু বাকী সেই কমলত খোলা সেই মন্ত্ৰবোৰ বেলেগকৈ আছে তাৰ ক্ৰিয়াও বেলেগ যিয়ে আমাক কমলৰ পৰা উদ্ধাৰ কৰিব সেই মন্ত্ৰও ইয়াৰ মাজৰেই হয় এয়া মূল সংস্কৃত আপোনালোকে দেখিলে ক্ষীমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন মুম্বাইৰ পৰা আপোনালোকক মূল সংস্কৃত দেখুৱাম তাত কতোৱেই এনেকৈ লিখা নাই য'ত ওম নমঃ শিৱায়ৰ জপ কৰাৰ সংকেত আছে এয়া চাব এইখন সেইখনেই কিতাপ শ্ৰী শিৱ পুৰাণ যি আপোনালোকক প্ৰথমতে দেখুৱাইছিলোঁ ইয়াত সকলো সংস্কৃতৰ লগতেই আছে বিদ্বেশ্বৰ সংহিতা ভাগ 1 অধ্যায় 10 আমি পঢ়ি আছোঁ 19 পৃষ্ঠাত এই কাৰণতে জ্ঞানৰ সিদ্ধিৰ নিমিত্তে ওমকাৰ নামৰ মন্ত্ৰ জপ কৰা পিছলৈ আকৌ ওমকাৰ নামৰ মন্ত্ৰৰ বিশেষণৰ কথা কৈছে যে এয়া বাচক হয় আৰু নিজ মন্ত্ৰৰ উপদেশ কৰে এই ওমকাৰ মোৰ মুখৰ পৰা উৎপন্ন হোৱাৰ বাবে মোৰেই ৰূপৰ বোধক হয় আৰু মহামংগল কৰোতা হয় এয়া বাচক হয় মই বাস্য হওঁ এই মন্ত্ৰ মোৰ আত্মা ইয়াৰ স্মৰণৰ বাবে মোৰ স্মৰণ হয় ইয়াত স্পষ্টকৈ লিখা আছে উত্তৰৰ মুখৰ পৰা আকাৰ এ পশ্চিমৰ মুখৰ পৰা উকাৰ মানে উ দক্ষিণৰ মুখৰ পৰা মকাৰ মানে ম পূবৰ মুখৰ পৰা বিন্দু আৰু মধ্যমুখৰ পৰা নাদৰ উৎপন্ন হৈছে এই প্ৰকাৰে এই 5 প্ৰকাৰে সেয়া নিৰ্গত হ'ল এই সকলোবোৰ এক হৈ ওম এনেকুৱা এটা আখৰ হৈ যায় ইয়াত কতোৱেই ওম নমঃ শিৱায় বুলি নাই এয়া মূল সংস্কৃত চাই লওক এয়া 19 একীভূত হৈ ওম ইতি একাক্ষৰম অভৱৎ ইয়াত কতোৱেই আপুনি ওম নমঃ শিৱায় নাপায় আপুনি দেৱনাগৰী লিপিখন ভালকৈ পঢ়িব পাৰে ইয়াত কতোৱেই ওম নমঃ শিৱায় নাই কতোৱেই নাই ইয়াত আকাৰ আদি কৰ্মেৰে আৰু মকাৰ আদি কৰ্মেৰে এয়া কেৱল এইটোৱেই ওম মন্ত্ৰ হয় এয়া ওম এটা আখৰ হৈ গ'ল 5টা আখৰ মিলি এতিয়া পুণ্যাত্মাসকল এই মনুষ্য জীৱনৰ কোনো মূল্য নাই পৰমাত্মাই কৈছে কবি পৰমেশ্বৰ দেৱে কয় कहता हूँ कई जात हूँ कहूँ बजा के ढोले श्वास जो खाली जात है भाई 3 लोक का मोल कहता हूँ कई जात हूँ कहूँ बजा के ढोले श्वास जो खाली जात है ये 3 लोक का मोले এটা মন্ত্ৰ আপুনি কৰে সতনামৰ যি আপোনালোকক প্ৰদান কৰা হয় ইয়াতকৈ আগত এই মন্ত্ৰ কাৰো লগতে নাছিলে সতনাম মন্ত্ৰ আৰু এই যি পন্থ চলি আছে ৰাধা স্বামী ধন ধন সদগুৰু জয় গুৰুদেৱ আপোনাৰ এই মথুৰাৰ আৰু তাৰ পৰাই এই ৰাধা স্বামী ঠাকুৰজী মহাৰাজ এই সকলোবোৰ এটা কুঁৱাৰেই পানী হয় সকলো ভ্ৰমিত পন্থ কালৰ দ্বাৰা প্ৰেৰিত কালৰ জালত আবদ্ধ কৰোৱা এওঁলোকৰ এয়া দৃঢ় ষড়যন্ত্ৰ এওঁলোকে সতনামেই নাজানে যে সতনাম কি বস্তু হয় এওঁলোকৰ কিতাপ হ'ল সাৰবচন ৰাধাস্বামী ৱাৰ্তিক আৰু এইটো তেওঁলোকৰ সংগ্ৰহ বোলা হয় যাক এওঁলোকে ৰাধাস্বামী পন্থৰ প্ৰৱৰ্তক বুলি মানে শ্ৰী শিৱদয়াল দেৱ আগ্ৰাৰ বন্যাগলীৰ এয়া তেওঁ বচনৰ সংগ্ৰহ হয় আৰু এয়া 150 বছৰৰ পৰা সংগ্ৰহিত আৰু তাৰ পিছত 1902 ইয়াৰ কিতাপ ৰূপত ছপাইছিলে 1902 পৰা আজিলৈকে 109 বছৰ হৈ গ'ল
আৰু সেই অজ্ঞানতাক এই সৰল আত্মাবোৰে পঢ়ি আহিছে তাতে লিখা আছে এঠাইত লিখা আছে সতনাম পঞ্চম মহলা হয় পঞ্চম মহলা সতনাম আকৌ কৈছে যে সতনামক সতলোক বুলিও কোৱা হয় সতনামক সৎপুৰুষো কয় আৰু সতনামক হাৰনাম বুলিও কয় সতনামক সৎলোক বুলিও কয় সৎপুৰুষ বুলিও কয় আৰু সতনামক সতনাম বুলিও কয় এওঁলোকৰ বুদ্ধি হেৰুৱাই দিছে কালে আৰু এই সতনাম 2 আখৰৰ জপ হয় সতনাম মানে সত্য নাম আৰু এওঁলোকক সুধিলে সতনাম বুলি কয় আৰু এঠাইত এই চাৱন সিংজীয়ে যাক ধন ধন সদগুৰু পন্থাৰ প্ৰৱৰ্তকৰ গুৰু বুলি মানে চাৱন সিংজীয়ে নিজৰ কিতাপ লিখিছে সন্ত মত ভাগ 4-5টা ভাগ বনাইছে তেওঁ তাৰে তৃতীয় ভাগত লিখিছে এঠাইতো লিখিছে যে সতনাম স্থান হয় আৰু আগলৈ কোনোবাই সুধিলে যে 4 নামৰ ব্যাখ্যা কৰি কৈছে যে সতনাম আচল ৰাম হয় এওঁলোকে আজিলৈকে সতনাম মানে কি নাজানিলে कहते झूठा ज्ञान और ध्यान का लाओ ये बात बता चतुराई যেতিয়া তোমাৰ জ্ঞানে নীল হয় যদি এটা ষ্টুডেণ্টে থিওৰি লিখে তাত লিখা সেই থিওৰিৰ বিধানৰ আধাৰত সি পিছত প্ৰেক্টিকেল কৰে তেতিয়া সফল হয় যাৰ থিওৰিয়েই ভুল তেন্তে প্ৰেক্টিকেল কেনেকৈ ঠিক হ'ব তাৰ গতিকে যিয়ে সেই সন্ত ৰূপত বহা সিদ্ধয়াল যিয়ে নিজৰ জীৱনত যি খেলিমেলি কৰিছে তাৰি এয়া অভিজ্ঞতা এই হাৰ নাম ৰাধাস্বামী বাৰ্তিক আৰু সেই সময়ত এওঁ এই জ্ঞান দি থৈছে গতিকে 1.5 ঘণ্টাকৈ ৰাতিপুৱা গধূলি ধ্যান ক'ত লগোৱা য'ত তোমাৰ জ্ঞানেই ভুল থিওৰিয়েই ভুল গতিকে ইয়াক পৰমাত্মাই কয় এয়া সতনাম হ'ল 2 আখৰৰ য'ত এটা ওম আখৰ আছে আৰু যেনেকৈ ওম তৎসদত 3 মন্ত্ৰ বুলি কৈছে কিন্তু তৎ মন্ত্ৰ হ'ল সাংকেতিকে দাসে কপহীয়া আৰু দ্বিতীয়টো ক'ব নোৱাৰি কাৰণ অধিকাৰীও নহয় আৰু এই দাসৰ আগতে কোনেও নাজানিছিল এই বিষয়ে কিন্তু পৰমাত্মা কবিৰদেৱে 600 বছৰ আগতে নিজৰ বাণীতে লিখিছিল আৰু সেয়া এতিয়া ডিসক্লোজ কৰিব লাগিব আগতে সেয়া গুপ্ত আছিল এতিয়া পৰমাত্মাৰ আদেশ আছিল এই কাৰণতে আদৰণীয় নানক চাহেব দেৱেও এই 2 আখৰৰ সতনামৰ জপ কৰিলে কিন্তু অন্য কোনো শিষ্যকে প্ৰদান নকৰিলে আৰু তেওঁলোকক জপ কৰাৰো আদেশ নিদিলে যেনেকৈ সমুদ্ৰৰ সাক্ষী যেনেকৈ গুৰু নানক দেৱৰ সাক্ষী আছে জনম সাক্ষী তাত সমুদ্ৰৰ সাক্ষী আছে তাত মৰ্দানা আৰু বালা 2 গুৰুদেৱৰ প্ৰাৰ্থনা কৰিছিল যে আমাক শ্ৰীলংকা দেখুৱাৰ কৃপা কৰক তেতিয়া তেওঁ ক'লে যে ঠিক আছে সমুদ্ৰৰ ওপৰেৰে খোজকাঢ়ি গ'ল যেন স্থলহে আৰু তেওঁলোকক ক'লে যে তোমালোকে ৱাহেগুৰু জপ কৰা এতিয়া মৰ্দানা আৰু বালাইতো ৱাহেগুৰু জপ কৰি থাকিল আৰু নানক দেৱে 2 মন্ত্ৰ জপ কৰিলে সতনাম জপ কৰিলে মুখেৰে মৌখিক সেইদিনা মৰ্দানায়ো সেই সতনাম জপ আৰম্ভ কৰিলে তেওঁ ডুবিব ধৰিছিল সমুদ্ৰত তেতিয়া গুৰুদেৱে ক'লে যে মৰ্দানা তুমি সেই জপেই কৰা যি মই কৰিব দিছোঁ মোক অনুসৰণ নকৰিবা মই কৰা জপ নকৰিবা তেতিয়া তেওঁ সেই জপেই কৰিলে সেই 2 আখৰৰ জপ বন্ধ কৰিলে এতিয়া পুণ্যাত্মাসকল ইয়াৰ পৰাও এই কথা প্ৰমাণিত হৈছে সুনিয়োজিত প্ৰক্ৰিয়াৰে পৰমাত্মাই ইয়ালৈ আনিছে এই ৰহস্য পৰমেশ্বৰ কবিৰদেৱে কৈছিলে ধৰ্মদাসক যে ধৰ্মদাস তেৰে লাখ দুহাই ये सार नाम कहीं बार ना जाई এই আচল মন্ত্ৰ যাতে বাহিৰ নোলায় আৰু এই মূল জ্ঞানকো যথাৰ্থ জ্ঞানকো এতিয়া লুকাই ৰাখিব লাগিব এতিয়া কলিযুগৰ এই সময়ত ইয়াক ডিসক্লোজ কৰিব লাগিব ইয়াৰ পৰা সিদ্ধ যে এই মন্ত্ৰ এতিয়ালৈকে কাৰো ওচৰত নাছিল গুৰু নানক দেৱে নিশ্চয়কৈ জানিছিল কিন্তু এওঁ আগলৈ পৰমাত্মা আদেশৰ বাবে কাককে সি সমাজক দিয়া নাছিল কিয়নো এতিয়ালৈকে যদি এই মন্ত্ৰ আগতে ডিসক্লোজ হ'ল হয় তেন্তে এই নকলি ৰাধাস্বামীসকলে কালৰ দূতসকলে মন্ত্ৰ কৈ ফুৰিলে হয় যে 2 আখৰৰ এই মন্ত্ৰ জপ কৰা তেতিয়া এই দাসে কি ক'লে হয় আপোনালোকক যদি এই নামো তেওঁলোকে পালেহেঁতেন তথাপি অধিকাৰী নহ'লেহেঁতেন আৰু আপোনালোকক কালৰ জালত আবদ্ধ কৰি ৰাখিলে হয় গতিকে এই প্ৰকাৰে পৰমাত্মাই আপোনালোকৰ ওপৰত দয়া কৰিছে আৰু এই পৰমেশ্বৰৰ এই সৎ নামৰ জপেৰে আপোনালোকৰ পাপ কটা যাব আপোনালোকৰ অভিশাপ কটা যাব
আপোনালোকৰ ওপৰত তিনি তাপৰ যিটো ভূত প্ৰেত যিবোৰ আপোনালোকৰ ওপৰত আপদ আহে এই সকলো নষ্ট হ'ব কি কৈছে जब ही सतनाम हृदय धरो भयो पाप को नाशे जैसे चिंगारी अग्नि की भाई पड़े पुराणे गाशे কবিৰ পৰমাত্মাই কয় নিজৰ সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী কবিৰ বাণী সেই তত্ত্ব জ্ঞানতে जब ही सतनाम हृदय धरो হৃদয় ধৰণৰ অৰ্থ ইয়াত দিছে যেতিয়া আপুনি নাম পাব আৰু আপুনি প্ৰকৃত হৃদয়ৰে ইয়াৰ জপ আৰম্ভ কৰিব নিয়মিতভাৱে আৰু মনত কোনো প্ৰকাৰৰ কোনো বিক্ষেপ আপোনাৰ যদি উৎপন্ন নহয় সেই গুৰু পৰমাত্মা আৰু মন্ত্ৰৰ প্ৰতি তেতিয়া ই আপোনাৰ হৃদয়ত বাস কৰিব ইয়াৰ পিছত যেতিয়া আপুনি স্মৰণ কৰে সঁচা হৃদয়েৰে একেবাৰে নিশংকাভাৱে নিশংকা হৈ নিসংচিত হৈ তেতিয়া চাব ইয়াৰ কিমান লাভ হয় তো जब ही सतनाम हृदय धरो भयो पाप को नाश और मानो चिंगारी अग्नि की पड़े पुराने घास 1000 কুইণ্টেল আৰু লাগে 1000 টন শুকান ঘাঁহ পৰি থকা ক'ৰবাত আৰু তাক কঢ়িয়াব ধৰিলে কেতিয়াও শেষ নহয় আৰু না ক'ৰবাত ৰাখিবলৈ ঠাই হ'ব এডাল জুই খলা কাঠি জ্বলায় জুই যদি লগাই দিয়ে সকলোবোৰ জ্বলি ছাই হৈ যাব যদি বতাহ জোৰত বলে ইফালে সিফালে চিটিকি সেইবোৰ একেবাৰে ক্লিয়াৰ কৰি দিব গতিকে ইয়াক পৰমাত্মাই কয় जब ही सतनाम हृदय धरो भयो पाप को नाशे जैसे चिंगारी अग्नि की भाई पड़े पुराने घासे जैसे सूरज के आगे बदरा ऐसे कर्म छयारे प्रेम की पवन करे चत मंजन फिर झलके तेज नयारे जैसे सूरज के आगे बादल ऐसे कर्म छयारे যেনেকৈ সূৰ্যৰ সন্মুখত কলা কলা ডাৱৰে আৱৰি ধৰে তাৰ পোহৰ কম হৈ যায় এনেকৈয়ে আত্মা আৰু পৰমাত্মাৰ মাজত আমাৰ পাপ কৰ্মৰ মেঘে আৱৰি আছে গতিকে কি কৈছে जैसे सूरज के आगे बदरा ऐसे कर्म छयारे प्रेम की पवन कर चत मंजन फिर झलक तेज नयारे এতিয়া পুণ্যাত্মাসকলে আপোনালোকে উপদেশো ল'লে এতিয়া জপ আৰম্ভ কৰক সঁচা হৃদয়েৰে মৰ্যাদাত থাকি কিছুদিনৰ পিছত কি হ'ব যে এই মন্ত্ৰৰে আপোনালোকৰ অসংখ্য জন্মৰ পাপ যি সঞ্চিত হৈ আছে সঞ্চিত বৰ্তমানত যি কৰি আছে সেয়াও সমাপ্ত হৈ যাব কাৰণ প্ৰতিদিনাই আমি জপ কৰিলে যেনেকৈ চাবোন লগোৱা যায় কাপোৰ চাফা হৈ যায় ডেইলি কাপোৰ লেতেৰা হ'লেও চাফা হৈ যায় আৰু আগৰো যদি কাপোৰ লেতেৰা হৈ আছে সেয়াও চাফা হৈ যাব চাবোন তেল লগাই এনে ব্যৱস্থা পাইছোঁ আমি গতিকে আগৰে সঞ্চিত আৰু প্ৰাৰব্ধৰ আৰু ক্ৰিয়মান এই তিনিও কৰ্মৰ এই সৎনামৰ জপেৰে নাশ হ'ব কেনেকৈ হ'ব যে যেতিয়াই আপোনালোকৰ পাপ কিছু কম হৈ যাব যদি লাগিয়েই থাকে আপোনালোকে দেখিছে এই মটৰ মেকানিকে যেনেকৈ কৰে তেওঁলোকৰ কাপোৰ ইমান লেতেৰা হৈ যায় তাৰ ৰঙেই গম পোৱা নাযায় যে এয়া কি ৰঙৰ চোলা আৰু সেয়া যদি কোনোবাই চাফা কৰিবলৈ ধৰে 2-4-10 বাৰ চাবোন লগালে ইয়াৰ সেই অলপ অলপ মলিয়াতৈ কাপোৰ দেখা যাব যে সেইখন কাপোৰেই নে ভটা কানি আৰু যদি ইয়াক বাৰে বাৰে ধুয়ে চাফা কৰে তেতিয়া লাহে লাহে চাবোনেৰে যদি নহয় পেট্ৰলেৰে ড্ৰাই ক্লিন কৰিব তেতিয়া সেই কাপোৰ চাফা হ'ব গতিকে এনেকৈ পুণ্যাত্মাসকল আমি কোৱা হয় योगन योगन की वासना हुई इकट्ठी आने निर्मल कैसे होवेगा तेरे सतगुरु लगे ना काने युगन युगन की वासना যুগ যুগান্তৰ ইমান পাপ কৰ্ম হোগে ইকঠ্যান আৰু নিৰ্মল কেনেকৈ হবা কাৰণ কোনো সৎগুৰু তত্ত্বদৰ্শী সন্ত পৰম সন্তক তুমি পোৱা নাই সৎগুৰু লাগেই নেহি কাণ অৰ্থাৎ তেওঁৰ বচন শুনিব পোৱা নাই
আৰু যেতিয়া আপোনাৰ হৃদয়ত আকৌ কিছুদিনৰ পিছত কি হ'ব আপোনাৰ হৃদয়ত পবিত্ৰ প্ৰেম উৎপন্ন হ'ব ভগৱানৰ প্ৰতি প্ৰথমবাৰ যেতিয়া আপুনি সৎসংগ শুনে 2-4বাৰটো এই জ্ঞান শুনি ভাল নালাগে লাহে 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 ইমান ভাল লগা হ'ব আপোনাৰ কাৰণ যেনেকৈ মেলেৰিয়াৰ জ্বৰ হৈ থাকিলে ব্যক্তিৰ খাদ্যও তিতা লাগে আপেল কমলাও তিতা লাগে টেবলেট খালে মানে তিতা টেবলেটেই খাবলগীয়া হয় য'ত তেওঁ ৰুটি খাব নিবিচাৰে সেয়াও তিতা লাগে সেই তিতাখিনি মিঠা কৰিবলৈ সেই তিতা টেবলেটেই খাব লগা হয় কুনিন খাবলগীয়া হয় নিবিচাৰিলেও খাব লগা হয় গতিকে এনেকৈ জ্ঞান হ'ল আৰু সেই মন্ত্ৰ পোৱাৰ পিছত স্মৰণ সেয়া বিশেষ আন্তৰিকতাৰে কৰিবলগীয়া হয় আপুনি নিবিচাৰিলেও ঔষধৰ দৰে খাবই লাগিব কৰিবই লাগিব গতিকে আৰম্ভণিতে বাধ্যতা যেন লাগিব যে ইমান মন্ত্ৰ কৈ দিছে গুৰুদেৱে কেনেকৈ হ'ব আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে মস্তৰে বস্তু জানে কৃষকে হাল জোৰে সদায় সদায় গমেই নাপায় কিমান দূৰলৈ গুচি যায় তেনেকৈ আমি বহি বহি খোজকাঢ়োতে ভগৱানৰ মন্ত্ৰ জপ কৰিব নোৱাৰোঁ কিছুদিনৰ পিছত এই মন্ত্ৰ অবিহনে আপোনাৰ মনেই নবহিব গতিকে যদিহে কাৰোবাৰ বেমাৰ জ্বৰ হৈ যায় আৰম্ভণিতে ৰুটিও তিতা লাগে ঔষধ খালেহে তিতা ঔষধ খালেহে নিবিচৰাকৈ খালেহে কিছুদিনৰ পিছত তেওঁৰ জ্বৰ ঠিক হৈ যায় পিছত সেই মিঠা বস্তুৱেই যি আগতে তিতা লাগিছিল সেই ভোজন এতিয়া সোৱাদ লাগিব যেনেকৈ পৰমাত্মাই কয় कबीर पिछले पाप से हरि चर्चा ना भावे के ऊँगे के ऊठ चले ना और बात चलावे तुलसी पिछले पाप से हरि चर्चा ना भावे जैसे जबर के बेगते भाई भूख विदा हो जावे গতিকে এনেকৈ আত্মাৰ ওপৰত পাপ কৰ্মৰ আৱৰণ আহিছে আৰু এই আৱৰণ নাশ কৰিবৰ বাবে এই তিতা টেবলেট এই সৎসংগ পচন যি আপোনালোকে এবাৰো শুনাই নাই প্ৰথমবাৰ চব খাই উঠে মানুহবোৰে জ্ঞান শুনি এনেকুৱা লাগিব যেন জিভাৰ ওপৰত তিতা থৈ দিছে এইটো শুনি যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰতো কোনো শক্তি আছে কিন্তু এই ঔষধ আপোনালোকে খাব লাগে আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ ছাৰ কি নাম হয় আপোনাৰ ছাৰ মোৰ নাম অক্ষয় কুমাৰ নায়ক হয় ছাৰ ক'ৰ পৰা আহিছে আপুনি মই সম্বলপুৰ উৰিষ্যাৰ হয় ছাৰ ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে মই 2013 মাৰ্চত লৈছিলোঁ ছাৰ ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল মই কোনো ভক্তি কৰা নাছিলোঁ ঘৰত যি পূজা পাৰ্বণ কৰিছিলে দেউতাহঁতে আমাৰ ঘৰত আগৰ পৰা সৎসংগ হৈছিলে আৰু আমাৰ সকলো দেৱতাকে মানিছিলে কিন্তু মই কোনো ইমান কিতাপ পঢ়া নাছিলোঁ ইমান জ্ঞানো নাছিল মোৰ অক্ষয় আপুনি কৈছে যে আপুনি কোনো ভক্তি সাধনা কৰা নাছিল তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে এইটোতো বহুত ডাঙৰ কাহিনী হয় ছাৰ এনেকুৱা হ'ল মোৰ এজন বন্ধু থাকে ওচৰতে 3 মাহ 2013ত মই মাৰ্চ মাহত নাম লৈছিলোঁ সি জানুৱাৰীত 2 মাহ আগতে নাম লৈছিলে সি বাৰবলাত গৈ লৈছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আমি বাইকত সম্বলপুৰলৈ গৈছিলোঁ চহৰ ফুৰিবলৈ সি মোক ক'লে যে এজন পৰমাত্মাৰ অৱতাৰ আছে সন্ত ৰামপালদেৱ মহাৰাজ যিজন কবিৰ চাহেবৰ অৱতাৰ গতিকে মই পৰমাত্মাৰ নামটো প্ৰথমবাৰ মই তাৰ মুখত শুনিলোঁ মই সুধিলোঁ পৰমাত্মা কি হয় প্ৰথমে এইটো মোক কোৱা মইতো পৰমাত্মা শব্দটো তোমাৰ মুখতে শুনিলোঁ সি মোক বুজালে যে ভগৱানকে পৰমাত্মা বুলি কয় যিজনে সৃষ্টিৰ পালন কৰে সকলোকে ধাৰণ পোষণ কৰি উদ্ধাৰ কৰে মই সুধিলোঁ যে ইয়াৰ পৰানো কি লাভ তুমি লৈছা লোৱা কিন্তু মোক কিয় কৈ আছা মোৰ এই জ্ঞান লোৱাত কোনো ইণ্টাৰেষ্ট নাই তেতিয়া সি ক'লে যে তোমাৰ যি সমস্যা তুমি ডক্টৰ হৈও সদায় ঔষধ খাব লগা হয় প্ৰত্যেক মাহতে আল্ট্ৰাছাউণ্ড কৰিবলগীয়া হয় ষ্ট'ন ইত্যাদি আছে গতিকে এবাৰ ব'লা তুমি যদি ভালদৰে নাম লৈ সৎ ভক্তি কৰা তোমাৰ সকলোখিনি ভাল হৈ যাব মই ক'লোঁ যে এনেকৈ কেনেকৈ ভাল হ'ব ন 3-4 বছৰৰ পৰা মোৰ সৰুৰে পৰা ইউৰিক এচিডৰ প্ৰব্লেম আছিল ইউৰিক এচিড মানে কি হয় সকলোবোৰ গাঁঠিতে বিষ হয় ইউৰিক এচিডৰ বাবে কি হয় কিডনিত ষ্টনৰ সৃষ্টি হয় এতিয়া যাৰ ইউৰিক এচিড হয় নহয় ছাৰ তাৰ মানে সৰুৰ পৰাই মৰালৈকে ই ঠিক নহয় সদায় ঔষধ খাবলগীয়া হয়
আৰু এটা কাৰণত ঔষধ এৰিবলগীয়া হয় যেতিয়া ইউৰিক এচিড লেভেল বাঢ়ি যায় তেতিয়া কিডনিত ষ্টনৰ সৃষ্টি হয় আৰু 11 মাহলৈ আপোনাৰ যি কিডনিৰ পৰা যিডাল পাইপ যায় ব্লাডাৰলৈ 11 mm লৈ ইলাষ্টিক থাকে 11 mm লৈ থাকিলে গুৰি হৈ ওলাই যায় কিন্তু মোৰ 14 mm আছিল আৰু এয়া নাযায় আপুনি কটক বলক তেওঁ কটকৰ আছিল যেতিয়া মই ছুটিত যাম তেতিয়া লেজাৰেৰে ইয়াৰ অপাৰেশ্যন কৰাই ল'ম আৰু মোৰ চিনাকি আছে তাত গতিকে মই মাৰ্চতে যাবলগীয়া আছিল আৰু তেওঁ ছুটিত মই ক'লোঁ নহয় ভাই মই অপাৰেশ্যন কৰাবলৈ যাম মই এতিয়া আশ্ৰম যাব নোৱাৰোঁ তেওঁ ক'লে আৰে ভাই কিয় অপাৰেশ্যন কৰিব লাগে বহুত বেমাৰ মানুহৰ ভাল হৈ আছে তেওঁৰ ভক্তিৰ বাবে মই ক'লোঁ যে ঠিক আছে ব'লা যাওঁ ইমান কৈ আছা মই ভাবিলোঁ যে ঠিকে আছে দিল্লীখনো অলপ ফুৰি চাম এনেকৈ ভাবি মই গৈছিলোঁ এইটো ভাবি যোৱা নাছিলোঁ যে মোৰ ষ্ট'ন তাত মানে ঠিক হৈ যাব মই কিবা লাভ পাম মই সতলোক আশ্ৰম বৰবালা গ'লোঁ মই যেতিয়াই তাত গৈ পালোঁ নহয় ছাৰ মোৰ কিবা অদ্ভুত ধৰণৰ অনুভৱ হ'ব ধৰিলে যে তাত বহুত বয়সস্থ এয়া তাত বহি আছিলে যাক ভগত বোলে তেওঁ ক'লে যে ভগতদেৱ আপুনি গা পা ধুই লৈ খাদ্য খাই লওক মানে মই ইমান আন্তৰিকতা কেতিয়াও অনুভৱ কৰা নাছিল আশ্ৰমত যেতিয়া সোমালোঁ মই তাতে আমি খাদ্য ইত্যাদি লৈ ল'লোঁ আৰু আকৌ নাম দীক্ষাৰ বাবে তাত বহুত মানুহ বহি আছিলে তেতিয়া তাত মোৰ এজন গাঁৱৰ বন্ধু আছিলে সঞ্জীৱ তাৰ নাম সি মোৰ সৰুকালৰে বন্ধু মই কোৱাৰ বাবে সি গৈছিলে সিও কোনো ভক্তি কৰা নাছিলে আমি মাছ মাংস বহুত খাইছিলোঁ গতিকে ভকতদেৱ আমি যেতিয়া নাম দীক্ষা ল'বলৈ তাত বহিলোঁ মই দেখিলোঁ তাত যি নিয়ম আছে মানে ভকতদেৱ এনেকুৱা নিয়ম আছিলে যে আপুনি মদ খাব নোৱাৰিব গুটখা খাব নোৱাৰিব মাছ মাংস খাব নোৱাৰিব এনেকুৱা ধৰণৰ নিয়ম আছিল তেতিয়া মোৰ মনত মানে খেলি মেলি কৰি দিছিলে নিয়মবোৰে আৰু আমাৰ সমাজত যিমানবোৰ বেয়া চলি আছে সেয়া মানে সমাজৰ মানে উপকাৰৰ বাবে একেবাৰে সঠিক আছিলে সমাজৰ লাভৰ বাবে সমাজৰ শুধৰণিৰ বাবে যিহেতু মই সৰুৰ পৰাই সমাজ সেৱক হয় আৰু মোৰ দেউতা মই যেতিয়া মেডিকেল পাছ কৰিছিলোঁ তেতিয়া মোৰ দেউতাই কৈছিলে যে প্ৰাইভেট জব হওক বা গভৰ্ণমেণ্ট জব হওক কাৰো পৰা ফিজ নল'বা ঔষধৰ পৰা আমি যিমানখিনি পাওঁ 20% 20% সিমানেৰে আমি ঘৰ চলাই ল'ম আৰু ভকতদেৱ এতিয়া 20 বছৰ হৈ গ'ল মই কাৰো পৰা ফিজ লোৱা নাই ঠিক আছে ভাই নাম লৈ লওঁ যদি আমাৰ যদি কিবা লাভ হয় সেইটো পিছত চাই ল'ম নহ'লে বাদ দিম তাতনো কি এনেকৈ ভাবি আমি চাৰনাম লৈ ল'লোঁ আৰু মই শাৰী পাতিলোঁ মই ক'লোঁ যে গুৰুদেৱ এনেকুৱা এনেকুৱা হৈছে মোৰ আৰু বহুত সমস্যা আছে বছৰ ধৰি আছে এই সমস্যাৰ সমাধান পোৱা নাই যদি মই নিজেই ডক্তৰ এই ইউৰিক এচিডৰ ঔষধ আৰু কিমান খাম ষ্ট'নৰ বৃদ্ধি হৈ আছে আৰু কমিও যোৱা নাই মই ডায়েটো ফ'ল' কৰিব পৰা নাই গুৰুদেৱে এইখিনিয়ে ক'লে যে ঠিক হৈ যাব পুত্ৰ ঠিক হৈ যাব ইমানখিনিয়ে ক'লে আৰু পৰমাত্মাই আশীৰ্বাদ দি দিলে এনেকৈ যেতিয়া তেওঁ মোৰ মূৰত হাত থ'লে শৰীৰত কিবা আচৰিত মানে বিজুলী লাগিলে যেনেকুৱা লাগে তেনেকুৱা লাগিলে গুৰুদেৱ হাঁহি গুচি গ'ল তাৰপিছত মই সন্ধান কৰিলোঁ এইটো সন্ধান কৰিলোঁ যে গুৰুদেৱে যে প্ৰথম মন্ত্ৰটো দিয়ে যাক কমল বুলি কোৱা হয় মই সেয়া পালোঁ ভগতদেৱ সেয়া বিজ্ঞানতো আছে কমল গুৰুদেৱে যি প্ৰথম মন্ত্ৰটো দিয়ে আমি যাক কমল বুলি কওঁ কণ কমল বুলি কয় হৃদা কমল বুলি কয় কমলক গুৰুদেৱে যি ডিফাইন কৰিছে সেয়া বিজ্ঞানতো প্ৰমাণ আছে আপোনাৰ সেই কমল খোল খাই যায় তেতিয়া আপোনাৰ কোনো বেমাৰ নহয় তেতিয়া মই ধ্যানেৰে সেই মন্ত্ৰ জপ কৰিলোঁ এমাহ ধৰি 4 মাহ পিছত মই সতনাম পালোঁ ছাৰ আপুনি বিশ্বাস নকৰিব ইমান বছৰৰ পৰা মই মানে ইমান ভুগি আছিলোঁ এই ঔষধ পাতিবোৰ মোৰ দেউতাৰ ইমান আৰ্থিক অৱস্থা ভাল নাছিলে আমাৰ কাৰণ মোৰ দেউতা বহুত ভাল মানুহ আছিল আৰু তেওঁ কৈছিলে যে কাৰো বেয়া নকৰিবা কাকো ঠকি নাখাবা কাকো প্ৰবঞ্চনা নকৰিবা কাকো কষ্ট নিদিবা সেইকাৰণে মই ফিজ লোৱা নাছিলোঁ সেইবাবে মোৰ ক্লিনিকখন চলা নাছিলে মই প্ৰাইভেট ডক্টৰ হয় মই কেমিষ্টটো হয় মোৰ নিজৰ মেডিকেল ষ্ট'ৰ আছে যিমান পাইছিলোঁ সিমানেৰে বহুত কষ্টৰে চলিছিলোঁ আমি ধাৰতহে চলিছিলোঁ মই ডক্টৰ হোৱাৰ পিছতো মোৰ দেউতাই ক'লে যে এখন ছেকেণ্ড হেণ্ড গাড়ী লৈ লওঁ এখন মাৰুতি 800 তুমি যিহেতু ভালদৰে খোজকাঢ়িব নোৱাৰা বিষৰ বাবে কিন্তু গুৰুদেৱৰ দয়াত মোৰ বিষ ইমান কম হৈ গ'ল যে মোৰ বডি একেবাৰে ফ্ৰী হৈ যোৱা যেন লাগিলে যেতিয়া মই আহিলোঁ মই দেউতাক ক'লোঁ
দেউতাই যেহেতু ভগৱত প্ৰেমী আছিলে প্ৰত্যেক মাহতে আমাৰ ঘৰত সৎসংগ হয় অঞ্চলটোৰ সকলোৱে মোৰ দেউতাক চিনি পাইছিল আৰু সকলো দেৱী দেৱতাৰ বিশেষকৈ হনুমান পূজা মোৰ দেউতাই প্ৰত্যেক মাহতেই কৰিছিলে মই জ্ঞান গংগা কিতাপখন দেউতাক দিয়ে আৰু দেউতাক ক'লোঁ যে দেউতা এৱে পৰমাত্মা আপুনি একেবাৰে এই মিছা প্ৰবঞ্চনাত নপৰিব আপুনিও আপোনাৰ জীৱনৰ কল্যাণ কৰাওক মই ইয়াৰে জীৱন্ত উদাহৰণ হয় মই সেই সময়ত ভগতদেৱ নিজৰ আল্ট্ৰাছাউণ্ড কৰাইছিলোঁ যিটো ষ্ট'ন মই ঔষধেৰো ঠিক কৰিব পৰা নাছিলোঁ একেবাৰে সকলো সঁচা কথা কৈ আছোঁ নাম লোৱাৰ পিছত মই এটা ঔষধ খাব লগা নহ'ল তেতিয়া ভগতদেৱ মই যেতিয়া গৈ আল্ট্ৰাছাউণ্ড কৰালোঁ মোৰ 14 mm যি ষ্ট'ন আছিলে ভগতদেৱ সেয়া 4 mm হৈ গ'ল পৰমাত্মাৰ দয়াত তাৰপিছত যেতিয়া মই মোৰ ডক্টৰক দেখুৱালোঁ যিজন প্ৰফেচাৰ মোৰ ক্লিনিকত আহিছিলে তেওঁ ক'লে এইটো ৰিপৰ্ট শুদ্ধ নহয় আৰু এবাৰ কৰাই চোৱা যেতিয়া মই আকৌ গৈ চেক কৰালোঁ তেতিয়া সেয়া 4.4 mm ওলাল পইণ্টৰ ইফাল হয় আল্ট্ৰাছাউণ্ডত ডক্টৰে ক'লে যে এয়া এনেকুৱা হ'ব নোৱাৰে আপুনি কিবা নহয় কিবা ঔষধ খাইছে মই ক'লোঁ যে ছাৰ আপুনি যে কৈছিলে এয়া ঔষধত ঠিক নহয় লেজাৰেৰে অপাৰেশ্যন কৰাবলৈ কৈছিল তেতিয়া তেওঁ ক'লে যে কথাটোতো ঠিকেই কৈছা তেওঁ ক'লে যে এইখন ৰিপৰ্টটো শুদ্ধ নহয় আপুনি কটাকত গৈ আল্ট্ৰাছাউণ্ড কৰাওক কাৰণ তেওঁ ছায়েন্সক মানিছিল চমৎকাৰ হোৱাৰ পিছতো তেওঁ কিন্তু মোৰ ভিতৰত মোৰ আত্মা জাগি উঠিছিল যে মই পৰমাত্মাক পাই গ'লোঁ আৰু সৰুৰ পৰাই মই ইমান মাছ মাংস খাইছিলোঁ মই মোৰ বন্ধুবোৰক লৈ মই এনে নিচা কৰা নাছিলোঁ মই মোৰ দেউতাৰ বাবে মই কোনো নিচাযুক্ত বস্তু চোৱা নাছিলোঁ কিন্তু মাছ মাংস বহুত খাইছিলোঁ মোৰ লগত এবাৰ এনেকুৱা চমৎকাৰ হ'ল নহয় ভগতদেৱ মই প্ৰথম মন্ত্ৰ জপ কৰা নাছিলোঁ 11:30 পিছত গৈছিলোঁ তাৰ সাক্ষী মোৰ পত্নী আছে শুই গৈছিলোঁ মই ক্লিনিকৰ পৰা আহি 11:30 বজাত নিজেই সন্ত ৰামপালদেৱ মহাৰাজ মোৰ সপোনত আহি ক'লে যে পুত্ৰ তুমি মন্ত্ৰ মতা নাই ইয়াৰ পৰা নামখণ্ড হয় তুমি মন্ত্ৰ জপ কৰি হোৱা মই তৎক্ষণাত সাৰ পালোঁ প্ৰথম মন্ত্ৰ জপ কৰোঁতে গুৰুদেৱে আমাক যি প্ৰথম মন্ত্ৰ দিয়ে সেইটো একেবাৰে অথেণ্টিক হয় জ্ঞানৰ সৈতে আৰু বিজ্ঞানৰ সৈতে সেয়া খাপ খায় একেবাৰে সমান হয় গুৰুদেৱে যি কমল খোলাৰ কথা সৎসংগত যি কয় সেয়া একেবাৰে সমান হয় সেয়াৰে আমাৰ শৰীৰতন্ত্ৰ ঠিক হয় এবাৰ এনেকুৱা হ'ল মই ক্লিনিকৰ পৰা আহি আছিলোঁ মোৰ পাছফালে এজন বহি আছিলে সি নাম লোৱা নাছিলে এখন মাৰ্কেট আছিল তাত আৰু এখন ট্ৰাক আহিলে আৰু মাৰ্কেটত যিসকলে পাথৰ ৰাখি চব্জি ইত্যাদি বেচে তাতে এটা চকা লাগিল মোক পিছফালৰ পৰা ঠেলি দিলে মোৰ মূৰটো ভগতদেৱ এটা চকাৰ তলত আহি গ'ল মানুহে কৈ থকা শুনিছিলোঁ ইয়াৰ মূৰটো গ'ল মই শুনি আছোঁ কৈ আছে ইয়াৰ মূৰটো নাই বহুত দিনলৈ মোৰ ইয়াত টায়াৰৰ চিন আছিলে তাৰপিছত মই নাৰ্ছিং হোমলৈ আহিলোঁ আৰু ডক্টৰে ক'লে তুমি অলপৰ কাৰণে বাচিলা একো নহ'ল মোৰ আচুৰ এটাও নালাগে তাৰপিছত আমি পৰমাত্মাক তাৰপিছত সন্ত ৰামপালদেৱক মোৰ পত্নীয়ে প্ৰাৰ্থনা জনালে মনত পেলালে তেতিয়া গুৰুদেৱে ক'লে যে ইয়াৰ বহুত এনেকুৱা ইয়াৰ জীৱনত আছে যি ইয়াৰ সৎ ভক্তিৰ বাবে কাট খাই যাব পৰমাত্মাই আৰু পিছলৈ ইয়াক নতুন জীৱন দি থাকিব এনেকুৱা পৰিস্থিতি বহুত আহিব পুত্ৰ ভয় নাখাবা ভক্তি কৰি থাকিবা ছাৰ আপোনাৰ দেউতা এজন ভাল ডক্টৰ আছিল আৰু আপুনিও এজন ভাল ডক্টৰ আপুনি এতিয়াও ৰোগী অৰ্থাৎ পেচেণ্টৰ পৰা ফিজ নলয় আমি এইটো শুনিবলৈ পাইছিলোঁ যে আপুনি আপোনাৰ ৰাজ্যত কৰোনাৰ সংকটৰ সময়ত প্ৰায় 25 লাখতকৈও অধিক টকাৰ ঔষধ গৰীব মানুহক ফ্ৰীতে বিতৰণ কৰিছিল গতিকে ছাৰ আপুনি এই চিন্তাধাৰা আৰু প্ৰেৰণা ক'ৰ পৰা পালে এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান তেওঁৰ প্ৰেৰণা আমাৰ প্ৰাইভেট মেডিকেল ষ্ট'ৰ আছে ভগতদেৱ আমিও এনেদৰে লিখি দিছিলোঁ যে সকলো ঔষধ ফ্ৰীতে দিম আমি মিডিল ক্লাছ ফেমিলি হয় আমাৰ লগত ইমানো পইচা নাই কিন্তু কেনেকৈ সেয়া মেনেজ হ'ল 11 দিনৰ ভিতৰত আমি 12 পৰা 13,000লৈকে তেতিয়া কৰোনাৰ সময় আছিল লকডাউন আছিলে সকলো কৰোনাৰ বাবে আৰু প্ৰায় ভগতদেৱ আমি যি ট্ৰিটমেণ্ট কৰাই আছিলোঁ সেই সময়ত মানুহৰ অলপ খৰচ হৈছিলে ঔষধৰ বাবে 700 পৰা 800লৈকে বিল হৈছিলে আৰু মানুহে কিনিব পৰা নাছিলে কিন্তু পৰমাত্মাৰ জ্ঞান এনেকুৱা আছিল যে গুৰুদেৱৰ জ্ঞানৰ বাবে ভগতদেৱ নিজে সেয়া লোভ একেবাৰে আঁতৰি যায় আৰু দোকানত কেনেকৈ ইমান প্ৰায় 20 লাখতকৈ অধিক ঔষধৰ
বেছিয়ে হ'ব 25-30 লাখমান হ'ব দোকানত কিমান ঔষধ থাকে সেয়া আমি কেলকুলেশ্যন কৰিব নোৱাৰোঁ আমি 20 লাখ টকাৰ ঔষধ আনিছিলোঁ 11 দিনৰ ভিতৰত আৰু এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত আমি ভগৱদেৱ 30-40টা পেচেণ্ট চাই ভাগৰি গৈছিলোঁ কিন্তু হাজাৰতকৈ বেছি কেতিয়াবা 800-900 এদিনটো 1600 হৈ গৈছে পৰমাত্মাই ক'ত কি মেনেজ কৰিছিলে একেবাৰে লাইন হৈ গৈছিলে আৰু গুৰুদেৱৰ বহুত দয়া থাকিল 11 দিনলৈকে মানে দুখীয়া মানুহবোৰৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজে বহুত দয়া কৰিলে আৰু তেওঁৰ প্ৰেৰণাৰে সেইবোৰ হ'ল নহ'লেতো আমি ক'তনো সাধাৰণ মানুহে এইবোৰ ভাবিব পাৰিব ছাৰ বহুত মানুহে কৈছে যে তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইন নাম দীক্ষা লৈছে অৰ্থাৎ মোবাইলৰ দ্বাৰা নাম দীক্ষা লৈছে আৰু সুস্থ হৈ গ'ল তেওঁলোকে নিজৰ ৰিপৰ্টটো দেখুৱালে আৰু প্ৰুফো দেখুৱালে মেডিকেল সায়েন্সে কৈ দিছিলে যে তেওঁলোক আৰু সুস্থ নহয় কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইনত নাম দীক্ষা লোৱাৰ পিছত তেওঁলোক সুস্থ হ'ল গতিকে ছাৰ বৰ্তমানটো সায়েন্স আৰু টেকনলজিৰ যুগ এইটো কেনেকৈ সম্ভৱ যে এজন সন্ত ইমান দূৰত বহি অনলাইন নাম দীক্ষা দি বেমাৰ ভাল কৰি আছে ছাৰ আপুনি যে এয়া সুধি আছে মানে মেডিকেল সায়েন্স ইমান টেকনলজি ডেভেলপ হোৱাৰ পিছতো সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মানুহ কেনেকৈ ঠিক হৈ আছে এনেকুৱা এটা আধ্যাত্মিক শক্তি থাকে আমিও গুৰুদেৱক আমাৰ পূৰ্ণ পৰমাত্মা মানি লৈছোঁ আৰু কবিৰ চাহেবৰ কথাও কৈছোঁ আৰু তেওঁ য'তেই থাকে তেওঁৰ শক্তি মানে পৰমাত্মাৰ শক্তি এনেকুৱা হয় আপুনি য'তেই নলওক মোবাইলত লওক আৰু গৈ ক'ৰবাত হাজাৰ নামদান কেন্দ্ৰ চলি আছে য'ত এতিয়া নাম লওক তেওঁৰ শক্তি কামত আহিব ভগৱদেৱ আমি পৰমাত্মাক দেখিছোঁ নেকি ভগৱদেৱ আমি পৰমাত্মাক যাৰে ভক্তি নকৰোঁ কিয় ৰাম কৃষ্ণ হনুমান সাক্ষাৎ কাৰোবাক দেখিছোঁ নেকি ভগৱদেৱ টিভিত দেখিছোঁ এয়া ৰাম হয় এনেকুৱা স্বৰূপ হয় তেতিয়াহে আমি ৰাম বুলি মানিছোঁ কিন্তু আমি ভগৱদেৱ প্ৰমাণৰ সৈতে সন্ত ৰামপালদেৱ মহাৰাজক আমাৰ পৰমাত্মা বুলি মানো আৰু সেইবাবে সকলোলৈ মোৰ এটা নিবেদন আছে যিমান মানুহে ইণ্টাৰভিউ দি আছে য'তেই ইণ্টাৰভিউ দি আছে তেওঁলোকে লাভ পাইছে সেইবাবে তেওঁলোকে ইণ্টাৰভিউ দি আছে কোনেও মনে সাজি দিয়া নাই মোৰ তাত এয়া প্ৰমাণ আছে চাওক মই এটা প্ৰমাণ দেখুৱাওঁ ইয়াত লিখা আছে ফেৰিংজাইটিছ যি ফেৰিংছৰ ডিঙিৰ পিছফাল ফুলি যায় আৰু ইয়াত মোৰ CRP লেভেল চাওক সেই ডেটৰে হয় 35 আছে 35-95 ই 100ৰ ভিতৰত থাকে 35 বহুত ডাঙৰ হৈ যায় আৰু বহুত বেছি ইনফেকশ্যন থাকে আৰু এয়া মই এয়া সমলপুৰত দেখুৱাইছিলোঁ মোৰ সঠিক নালাগিল মই আকৌ গৈ কটকত গৈ দেখুৱালোঁ তাৰপিছত পৰমাত্মাক প্ৰাৰ্থনা জনালোঁ সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ আৰু গুৰুদেৱে ক'লে ঠিক হৈ যাব আৰু মোৰ সেই মন্ত্ৰৰ ওপৰত ইমান বিশ্বাস আছিল মই ঔষধো নাখালোঁ মোৰ একেবাৰে ঠিক হৈ গ'ল এই যে 35 এয়া ভগৱদেৱ যিসকলে মেডিকেল সায়েন্স জানে যিসকলৰ CRP বাঢ়ে তেওঁলোকে কণ্টিনিউ ঔষধ খাব লাগে ইউৰিক এচিড যাৰ বাঢ়ে তেওঁলোকে সদায় ঔষধ খাবলগীয়া হয় কিন্তু মই পৰমাত্মাৰ কৃপাত এটাও ঔষধ খোৱা নাই একেবাৰে সুস্থ হৈ আছোঁ কোনো ঔষধেই মই সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এটাও ঔষধ খাবলগীয়া হোৱা নাই ছাৰ বৰ্তমান বহুত দৰ্শকে আপোনাক টিভিত চাই আছে আপুনি এজন ডক্টৰ আপুনিও সেই বেমাৰতে পৰিছিলে যি বেমাৰ সন্ত ৰামপালদেৱ মহাৰাজে বিনা অপাৰেশ্যন আৰু বিনা ঔষধৰে ঠিক কৰি দিলে গতিকে যিসকল দৰ্শকে আপোনাক চাই আছে তেওঁলোকো কিবা নহয় কিবা বেমাৰত গ্ৰস্ত হৈ আছে তেওঁলোকক আপুনি এজন ডক্টৰ হিচাপে কি ক'ব বিচাৰে মই তেওঁলোকক এইটোৱে ক'ব বিচাৰিম যে এতিয়া চাওক বিশেষকৈ যিমানখিনি মই উৰিষ্যাৰ কথা জানো আমাৰ ইয়াত বহুত মানুহৰ ঔষধ খাবৰ বাবে পইচা নাই কিছুমান এনেকুৱা চিকিৎসাহীন বেমাৰ আছে কিডনিৰ বেমাৰ হাৰ্টৰ বেমাৰ মানুহে বিনা চৰকাৰেতো বহুত সহায় কৰি আছে কিন্তু মানুহ বহুত মৰি আছে তেওঁলোকলৈ মোৰ নিবেদন আপুনি এবাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক বহুত চেনেলত এতিয়া আহি আছে তেওঁৰ জ্ঞানক চাওক আৰু যিখন জ্ঞানগংগা কিতাপ আছে সেইখন আপুনি আপোনাৰ ঘৰত যিখনে আছে যাৰ ওচৰত যি কিতাপ আছে গুৰুদেৱে যি কৈ আছে শ্লোক ইত্যাদি তাৰ লগত মিলাই চাওক আপোনাৰ যদি ভাল লাগে তেতিয়া আপুনি সেই নম্বৰত যি চেনেলত যি নম্বৰ আহি আছে তাত কণ্টেক্ট কৰক আৰু বহুত নাম দীক্ষা কেন্দ্ৰ খোলা আছে তাত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ আপোনাৰ কল্যাণ কৰাব পাৰে ধন্যবাদ ছাৰ ধন্যবাদ ছাৰ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।